পানীৰ টেংকি আছে লেকিন পানী নাই, লাইটৰ ফ্ৰেম আছে লেকিন লাইট নাই। ৰিপুন বৰা ছাৰে আমাৰ যিমান কাম কৰি আছে নিশ্চয় আমি জয় হ'ম। লোকসভা নিৰ্বাচন 2024 প্ৰচাৰ অভিযান চলি আছে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে 26 এপ্ৰিল 7 মেত। ইয়াৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাই আছে দলসমূহে। আৰু প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণ হৈ গ'ল 19 এপ্ৰিলত 5টা লোকসভা সমষ্টিত, আৰু তাৰপিছত এতিয়া বাকী থকা 2টা পৰ্যায়ৰ বাবে বাকী থকা যি সমষ্টিসমূহত দল নিৰ্বিশেষে নিজৰ প্ৰচাৰ অভিযান শক্তিশালী কৰি তুলিছে। এই মুহূৰ্তত আমাৰ লগত ডেমক্ৰেচি লাইভৰ মুখ্য ষ্টুডিঅ'ত উপস্থিত আছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক হ'ল ৰাহুল চৌহান। আৰু ৰাহুল চৌহানে বিগত প্ৰায় 2টা বছৰ ধৰি অসম তৃণমূল কংগ্ৰেছলৈ জড়িত হৈ আছে। স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধু। আৰু লোকসভা যে ইলেকশ্যন বিজেপি আৰু কংগ্ৰেছে গুৱাহাটীত খেলি আছে তো আমাৰ কোৱা এইটোৱেই আছে যে আমাৰ ইমান দিনৰ পৰা যে টিকেটটো জিতিলে বিজেপি আৰু কংগ্ৰেছে জিতিলে আগত থাকিছিল, তো আমাৰ এতিয়া লোকসভা ইলেকশ্যনত যে ভোটটো খুজি আছে, ভোটটো আমি কিহৰ কাৰণে দিম? আমাৰ কাৰণে কি কাম কৰিলে গুৱাহাটীত? আমাৰ এতিয়া ৰাস্তাৰ প্ৰব্লেম আছে, ঠিক আছে, আকৌ পানীৰ প্ৰব্লেম আছে, আকৌ নালাৰ প্ৰব্লেম আছে, তাৰপিছতে আমাৰ পাহাৰত কোনো মানুহৰ ঘৰত পানী নাই, পানীৰ টেংকি আছে লেকিন পানী নাই, ঠিক আছে, আৰু লাইট যে লাইটৰ ফ্ৰেম আছে লেকিন লাইট নাই। তো আমি কি হিচাপত বিজেপিক আৰু কংগ্ৰেছক আমি ভোটটো দিম? একবাৰ মই এইটোৱে সুধিব বিচাৰি আছোঁ কংগ্ৰেছক আৰু বিজেপিক যে আমি ভোটটো যে আপোনালোকক দিম, যে আপোনালোক কওক যে আমাক কাৰণে কি কাম কৰি দিব। আৰু যিহেতু লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ধুবুৰী, লখিমপুৰ বিভিন্ন প্ৰান্তত আমি যোৱা লক্ষ্য কৰিছোঁ, আপোনাক কি দেখা পাইছে গ্ৰাউণ্ডত? ৰাইজে কি কয়? ৰাইজে এতিয়া গম পালে যে বিজেপি কি কাম কৰি আছে। আৰু আমাৰ তৃণমূলৰ 4টা কেণ্ডিডেট আছে। এতিয়া তৃণমূলৰ 4 কেণ্ডিডেট এতিয়া আমিতো ভাল কৰি কাম কৰি আছোঁ। এতিয়া জনতাই জানে আমাৰ লগত কি হ'ব। আৰু ইমান আমি ৰিপুন বৰা ছাৰে আমাৰ যিমান কাম কৰি আছে নিশ্চয় আমি জয় হ'ম। তথাপিতো ৰাইজৰ মাজত বিজেপি বিৰোধিতাটো কৰিছে আপোনালোকে, তথাপিতো TMCৰ প্ৰতি আগ্ৰহ কিবা আছেনে নাই? TMC এতিয়া চবেই জানি আছে যে TMC এটাই পাৰ্টি আছে যে বিজেপিৰ লগত ফাইট কৰি আছে, বেংগলৰ পৰা ফাইট কৰি আছে আৰু এতিয়া অসমতো ফাইট কৰি আছে, আৰু পুৰা ভাৰতবৰ্ষত ফাইট কৰিছে। আৰু এটা মহিলাজন আছে যে মমতা বেনাৰ্জী ডাঙৰীয়া, আমাৰ যে অসমতো আছে আৰু আমাৰ বেংগলত আছে, যে 3বাৰ CM আছিল, আকৌ ৰেলৱেও আছিল কিবা, এইটো আমি ক'ব নাযাওঁ। লেকিন আমি এইটোৱে জানো যে বিজেপিক খেদিবৰ কাৰণে এটাই আছে যে আমাৰ মমতা বেনাৰ্জী, আৰু তাৰপিছত অসমত আমাৰ ৰিপুন বৰা ডাঙৰীয়া। মমতা বেনাৰ্জী আহি গ'ল শিলচৰত, তাৰপাছত অসমৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত উৎসাহ বৃদ্ধি পাইছে। নিশ্চয় উৎসাহ আছে। আৰু শিলচৰত যেনেকুৱা আমি দেখা পালোঁ, আৰু বৰপেটাত দেখা পালোঁ, লখিমপুৰত দেখা পালোঁ, তাৰপিছত আমাৰ কোকৰাঝাৰত দেখা পালোঁ, বস্তুটো চবৰ মনত এইটোৱে আছে যে আমি কেনেকুৱা বিজেপি ইয়াৰ পৰা আমি আঁতৰাব পাৰোঁ। মই এইটোৱে ক'ম যে এতিয়াও সময় আছে, টাইম আছে, আপোনালোকে একবাৰ চিন্তা কৰি একবাৰ ভোট দিয়ক TMCক জোৰা ফুলত, আৰু একবাৰ তৃণমূল কংগ্ৰেছক জিতাক। আৰু চবেই জানে যে 5 বছৰ পাব্লিকে চিন্তা কৰিব পাৰে যে কোনে চৰকাৰ আনিব পাৰে, কোনে চৰকাৰক খেদাব পাৰে। তো এইকাৰণে মই আপোনালোকক চবক ধন্যবাদ জনাইছোঁ। আপোনালোকক একবাৰ জোৰা ফুলত তৃণমূলক ভোটটো দিয়ক।